নমস্কাৰ বন্ধুসকল, স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি কথা পাতিবলৈ গৈ আছোঁ অসম পুলিচৰ ABUB লগতে SI, UBSI আৰু গ্ৰেড 4 যিবিলাকে নতুনকৈ চাকৰি পাইছে। তো এপইণ্টমেণ্ট দিয়া কথাটোতো অলৰেডি CM ছাৰে কৈ দিছে যে 25 বা 26 তাৰিখে দিব, এতিয়ালৈকে ডেটটো ফিক্স হোৱা নাই। তো আজি আমি কথা পাতিবলৈ গৈ আছোঁ অসম পুলিচ ABUB, SI, গ্ৰেড 4 এইবিলাকত আপোনালোকে জইনিং কৰিবলৈ যাওঁতে কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। তো ডকুমেণ্টৰ ক্ষেত্ৰত প্ৰথমতে ক'বলৈ গ'লে আপোনালোকে ইণ্টাৰভিউ দিওঁতে যিবিলাক ডকুমেণ্ট আপোনালোকে লৈ গৈছিলে সেইবিলাক গোটেইবিলাকে আপোনালোকৰ প্ৰয়োজন হ'ব। মেট্ৰিকৰ মাৰ্কশ্বিট, চাৰ্টিফিকেট, লগতে এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এই সকলোবিলাক অৰিজিনেল কপি লগতে জেৰক্স কপি আপোনালোকে হাতত লৈ যাব। আৰু দ্বিতীয়তে হায়াৰ ছেকেণ্ডেৰী HS-ৰ মাৰ্কশ্বিট, চাৰ্টিফিকেট আৰু এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এই সকলোবিলাক আপোনালোকে হাতত লৈ যাব। জেৰক্সৰ লগতে অৰিজিনেল কপি হাতত লৈ যাব দেই। আৰু যিবিলাকে গ্ৰেজুৱেশ্যন পাছ কৰিছে, BSc BCom যিবিলাকে পাছ কৰিছে, তো সিহঁতে গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এডমিট কাৰ্ড সকলোবিলাক লৈ যাব হাতত। যিবিলাকে কম্পিউটাৰ কৰ্চ কৰি থৈছে, তো সিহঁতেও 1 বছৰীয়া হওক বা 6 মহীয়া হওক যিকোনো কম্পিউটাৰ চাৰ্টিফিকেট আপোনালোকে লগত লৈ যাব। তাতে বিচাৰিব মানে কি আৰু নিজৰ ইচ্ছা, মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ আৰু নিজৰ ইচ্ছা দিবও পাৰে, নিদিবও পাৰে। তো আপোনালোকে তাত জমা দিব পাৰে। জমা দিলে আপোনালোকৰ নিজৰে ভাল। তো কিছুমানে অফিচতো কাম পাব পাৰে ট্ৰেইনিং শেষ হোৱাৰ পাছত। কম্পিউটাৰ চাৰ্টিফিকেট চাই মেলি ধৰক আপুনি যদি ভাল কাম কৰিছে, তেতিয়া ভালকৈ মাৰ্ক পাইছে কম্পিউটাৰত, তেতিয়া আপোনাক অফিচত ৰখাৰ চান্স এটা থাকে আৰু। তো এতিয়া মেইন কথাটোলৈ আহোঁ। মেইন কথাটো হৈছে আপোনালোকৰ বেংক পাছবুক। আপোনালোকে বেংক পাছবুক হাতত লৈ যাব। বিশেষকৈ SBI বেংকত আপোনালোকৰ পাছবুক থাকিলে ভাল। তো পোনপ্ৰথমে আপোনালোকে এটা কাম কৰি ল'ব, আপোনালোকৰ একাউণ্টটো চেলাৰী একাউণ্ট কৰিব লাগিব। তো আমি যেতিয়া জইনিং কৰাৰ আগতে জইনিং কৰিবলৈ যোৱাৰ আগত আমি নিজৰ একাউণ্টটো চেলাৰী একাউণ্টলৈ কনভাৰ্ট কৰি লৈছিলোঁ। তো আপোনালোকে যিহেতু চেলাৰী পাব, এতিয়া অসম পুলিচত যিহেতু চাকৰি পাইছে, আপোনালোকে চেলাৰী পাব। তো চেলাৰী একাউণ্ট আপোনালোকে কৰি ল'ব লাগিব। প্ৰথমতে আপোনালোকে সেইটো কৰি ল'ব চেলাৰী একাউণ্ট। দ্বিতীয়তে আপোনালোকে যিবিলাক আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড, লগতে ভোটাৰ ID সেইবিলাকো আপোনালোকে লগত লৈ যাব। আপোনালোকৰ ফটো লাগিব, ফটো লগত লৈ যাব। সকলোবিলাকৰে জেৰক্স কপি আপোনালোকে লৈ যাব। তো আপোনালোকে জইনিং কৰিব নৱেম্বৰ মাহৰ হয়তো 1 তাৰিখে জইনিং কৰিব। জইনিং হয়তো হ'ব পাৰে। ট্ৰেইনিং আপোনালোকৰ ষ্টাৰ্ট হ'ব নৱেম্বৰৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হ'ব। তো অলৰেডি CM ছাৰে কৈ দিছে যে 25 বা 26 তাৰিখে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰখন হাতে দি দিব। তো এপইণ্টমেণ্ট লেটাৰখন হাতে পোৱাৰ পাছত কি কৰিব আপোনালোকে? তো আমি প্ৰথমতে যেতিয়া গুৱাহাটী খানাপাৰাত এপইণ্টমেণ্ট আনিব গৈছিলোঁ, তেতিয়া তাৰ পাছত আমি যেতিয়া এপইণ্টমেণ্ট লেটাৰখনটো বাৰু গুগলতে বা অনলাইনতে আমি পাই গ'লোঁ। তো সেইখন উলিয়াই কিনে আমি পোনপ্ৰথমে আমাক ৰিজাৰ্ভত নিজৰ ডিষ্ট্ৰিক্টৰ পুলিচ ৰিজাৰ্ভত জইন কৰিবলৈ ক'লে। তো আমি তাত গৈ জইন কৰিলোঁ পোনপ্ৰথমে। তাৰপিছতে তাৰ পৰা এখন কাগজ দি আমাক নিজৰ মানে বেটেলিয়ন, আমি মইতো ABত পাইছোঁ। তো ABৰ বেটেলিয়ন যিবিলাক হেডকোৱাৰ্টাৰ, তো সেইবিলাকত আপোনালোকে গৈ জইন কৰিব লাগিব। যিবিলাকে ABত পাইছে আৰু তো সেইবিলাকত গৈ আপোনালোকে জইন কৰিব লাগিব। মই 15 APPN যিটো কৰিমগঞ্জ নতুনকৈ এতিয়া শ্ৰীভূমি হৈছে, তো আমি তাতে গৈ জইন কৰিছিলোঁ। আমি 6 জন আছিলোঁ, তাতে গৈ জইন কৰিছিলোঁ। তো আপোনালোকেও ঠিক তেনেদৰে নিজৰ ডিষ্ট্ৰিক্টৰ পুলিচ ৰিজাৰ্ভত জইন কৰাৰ উপৰিও আপোনালোকে গৈ ইমান দিনৰ ভিতৰত আপোনালোকে গৈ জইন কৰিব লাগিব, তেনেকৈ লিখা থাকিব তাতে। তো সেই দিনটোৰ ভিতৰত গৈ মেলি আপোনালোকে জইন কৰিবগৈ ধুনীয়াকৈ। তাৰপিছত জইন কৰি মেলি ডকুমেণ্টবিলাক তেওঁলোকে ল'ব, নিজৰ হেডকোৱাৰ্টাৰ যিবিলাকে UBত পাইছে। তো UBবিলাকে যোনখন ডিষ্ট্ৰিক্টত নিজৰ ডিষ্ট্ৰিক্টৰ পুলিচ ৰিজাৰ্ভৰ পৰা পঠিয়াই দিব, তো সেই ডিষ্ট্ৰিক্টত আপোনালোকে গৈ পুলিচ ৰিজাৰ্ভত আপোনালোকে গৈ জইন কৰিব লাগিব। তাৰপিছতে ক'ত ট্ৰেইনিং হয় তাত আকৌ সিহঁতে লৈ যাব, পুলিচৰ মানুহে আপোনালোকক লৈ যাব।
যে ক'ত ট্ৰেইনিং হ'ব, তাত ট্ৰেইনিং কৰি মেলি আকৌ আহি সেইখন ডিষ্ট্ৰিক্টতে আপোনালোকে জইন কৰিব লাগিব। তো আপোনালোকে লাহে লাহে গম পাই যাব। প্ৰথমতে এইখিনি কথা আপোনালোকে মনত ৰাখক যে ডকুমেণ্টবিলাক ভালকৈ ৰাখক, আৰু এতিয়া জইনিঙৰ আগমুহূৰ্তত আপোনালোকে ভালকৈ থাকক, একো নহয়, যাতে ভগৱানৰ আশীৰ্বাদত আপোনালোকে ভালে ভালে থাকক। তো শুভেচ্ছা থাকিল সকলোলৈ যিবিলাকে পাছ কৰিছে। তো আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, অলপ আগবাঢ়ি যোৱাত সহায় কৰি দিয়ক। তো ভিডিঅ'টো আজিলৈ ইমানেই। আজিলৈ ধন্যবাদ।